মতি মায়ে বনাই আছে সেইদিনাখন মই বনোৱা চব আমাৰ চব ফালৰ পৰা খৈ ভৰাব পাৰে অকণমান মাংসৰ চালাড আৰু আজি আমাৰ চিম্পুল কেয়া খানা আৰু তাৰ পিছত ৰুটি আছে হকছে মোৰ ডিনাৰ পাইছে টোকালি ক'ৰবাত জাষ্ট নিদিওঁ আমাৰ ঘৰত গছ নাই এনেকৈ চিঙি দিবলৈ তৰাশিক দাঁতৰ অপাৰেশ্যন মেগা মাৰ্টত সোমালো মই ধুনীয়াকৈ ব্লু কালাৰ দি কেকটো মোৰ বনাই হৈ গ'ল বৰ আহিছিলে এইটো কেকটো এইটোৱে অঁ লিখা আছে আৰু এয়া নতুন ড্ৰেছটো নমস্কাৰ মই জংকি আপোনালোকে চাই আছে জংকি এণ্টাৰটেইনমেণ্ট আৰু সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱাই শুই উঠি সদায় মই এক গিলাচ এই ধৰণৰ কুহুমীয়া পানী খাওঁ য'ত মই দিওঁ অকণমান নেমু ৰস অকণমান মৌজোল আৰু এই গিলাচ পানীয়ে বিশেষকৈ আপোনালোকক সহায় কৰিব ৱেইট লছ কৰাত আৰু খাবলৈও খুবেই ভাল লাগে টেঙা মিঠা ভাৱটো আহে মৌ ৰসটোৱে খুব ধুনীয়া কৰে সোৱাদটো তাৰপিছতে পানী গিলাচ খোৱা 2-1 ঘণ্টা বা 3 ঘণ্টামানৰ পিছত মই খাওঁ ৰুটি শুকান ৰুটি আৰু মই খাওঁ ৰঙা আটাটো আশীৰ্বাদ আটা আৰু মই এনেকৈ আগদিনাখনেই ৰুটিৰ আটাটো মই বনাই থওঁ ডৌটো বনাই থওঁ আৰু সৰু সৰু লাডু কৰি থৈ দিওঁ আৰু পটককৈ ৰাতিপুৱা বনাই খাবলৈ যাতে মোৰ কাৰণে সুবিধা হয় আৰু এনেকৈ মই শুকান ৰুটি পুৰি দিওঁ আৰু তাৰপিছত মই শুকান ৰুটিখন অকণমান মই জুইত সেকি দিওঁ ফুলাই দিওঁ খাই তেতিয়া ভাল লাগে গাইজ মই এতিয়া খালোঁ ভাত খাই উঠিব হ'লে এতিয়া কাপোৰ ধুম কিন্তু মই এতিয়া বহুত এলাহ লাগিছে গুড নাইট আৰু এয়া মোৰ ৰেডি ৰুটি আছে শুকান ৰুটি এখন লৈছোঁ অকণমান চব্জি তাৰপিছত চালাড কাটি ল'লোঁ তাতে অকণমান মই ব্লেক চল্ট ছটিয়াই ল'লোঁ আৰু এনেকৈয়ে মোৰ দিনটো চলি থাকে তাৰপিছতে অকণমান কুহুমীয়া গৰম পানী খালোঁ আৰু অকণমান মানে বহুত দেৰিৰ পিছত আৰু এইটো আপেল টাইম মই পেটলিও আপেল খাই নহয় মোৰ লগত সমানে সেইটো মোৰ পেণ্ট তই নিপিন্ধিবি মোৰ নতুন পেণ্টটো পিন্ধি যা সেইটো পিন্ধা আৰু এয়া হৈছে মোৰ ডিনাৰ ধুনীয়াকৈ কণী এটা বিলাহীৰ লগত পিঁয়াজৰ লগত ভাজি ল'লোঁ আৰু এয়া দুখন একেবাৰে পাতলা শুকান ৰুটি আৰু মই অকণমান তিয়ঁহ গাজৰ কাটি ল'লোঁ যদিও ৰাতি খাব নালাগে বুলি কয় কেঁচা বস্তু মোৰ খাই ভাল লাগে সেইকাৰণে মই কাটি ল'লোঁ The next day. এইটো টুপি কালি বাবাই পাইছে কালি ক'ৰবাত আকচুৰ মিটিং আছিলে ডিব্ৰুগড়ত তাত পালে মই পিন্ধি চাইছোঁ নেপালী যদিও অসমীয়া মই পৰ্বতীয়া মেঘৰে মায়া কচুবা ঝৰঝৰনা কসমা হে নেপালী ভাইনী অসমীয়া হম এম্বুৱাব খোজো মই মৰমৰে নৈ হে নেপালী যদিও অসমীয়া মই আৰু এতিয়া মই বনাইছোঁ শাক मेरे मम्मी ने सुबह सुबह मेरे को काम पे लगा दिया है और मैं या काटिलो गाजर आलू डांगबडी जहाँ तहाँ खाले केटा पेटते सोमाब खसखस जहाँ तहाँ काटि लব দেখিছে এতিয়া মই সেইকাৰণে কৈছোঁ এটা অকণমান মই তেল দি দিম কম অইলত ভাজিম জানো ইমানটোৱে হ'ব ইয়াত মই পিঁয়াজ নিদিওঁ টুপিটো হৈছে এইটো একচুৱেলি ল'ৰাই পিন্ধে ছোৱালীয়ে নিপিন্ধে চাগে মই জনাত আপোনালোকে জনাব আৰু আমাৰ পেটলি চৰি হে পাতলো তুমি মোৰ বিছনাত
क्या हुआ यह है हमारा पेटली और ये ब्लाउज ब्लाउज पिंका तो हीरोइन होने के लिए शूटिंग करने के लिए सब ठीक कर रही है और এজনী বাৰ্থডে গাল এনেকা জাধলি মাধলি মানে দুদিনীয়াকে আয়োজন কৰিছো আজি 18 তাৰিখ আৰু জুৰুৱা বেহেন যিজনী আমি লোকৰ ঘৰত দি দিছিলো और ए আমাৰ পিংকা যে পিংকা হিৰোইন হ'ব কেনে পাছলে তো কেনে নাচিবি গ এনে পিটিটো এনে পাছলে পিটিটো দেখাই দাও কেনেকে নাচে হিৰোইন এনেকে পল হিৰোইন का डांस ये सब ऐसे भरी उल्टा पल्टा कर रही है लो पैसा गছত লগা নাই তই আৰু লম বুলি কলে দিবলৈ আমাৰ ঘৰত গছ নাই না এনেকে চিঙি চিঙি দিবলৈ ये গাৰ্গী दोनों জুৰুৱা বেহেন और लिस्ट খন দে তেতিয়া আমি কিনি দিব পাৰিম কি লিষ্ট মই গা ধুই আহি গলো আৰু গাইজ মানে চুলি ধুই আহিলো ডক্টৰ পিংকাই ডক্টৰ ৰাখিক দাঁতৰ অপাৰেশ্যন কৰি আছে নহয় জিভাৰ অপাৰেশ্যন জিভাত কাইট লাগিলে বোলে তেওঁৰ এয়া চাওক আপোনালোকে ভালদৰে পৰ্যবেক্ষণ কৰক এতিয়া মই যাম টাউনলৈ ওলাইছোঁ আৰু টাউনলৈ যাম অকণমান বজাৰ কৰিবলৈ ওলাইছোঁ আৰু এয়া চুলি বান্ধিম আৰু এতিয়া মই ওলাইছোঁ আৰু ঠাণ্ডা দিন আহিলে উট চুটবিলাক একদম শুকাই যায় মানে কিবা লাগে দেখিছেনে উট বুলিয়ে নহয় ছাল তালবিলাক সেইকাৰণে মই ঠাণ্ডা দিনত একদম মানে আৰু মানে কেয়াৰ লোৱাটো বহুত জৰুৰী মুখটো দেখিছেনে এইবোৰ কিমান ফাটি চিটি শুকান ড্ৰাই দেখিছে এইবোৰ কেনেকুৱা ড্ৰাই গতিকে লিপ বাম ইউজ কৰাটো জৰুৰী কেইটামান লিপ বাম আপোনালোকক সেইকাৰণে দেখাওঁ বলক আচলতে উঠটো যেতিয়া ফাটি থাকে ফটো এখনেই তুলিবলৈ হওক বা কিবা এটা কৰবালৈ ওলাই গৈছে উঠটো ফাটিলে তাত লিপষ্টিক লগালেও বা খুব বেয়া দেখে ফটা চেটা উঠটোলৈ নিজৰো থাকি বেয়া লাগে আৰু মানে হাঁহিবলৈও খুব পেইনফুল হৈ পৰে মানে নিজৰে বেয়া লাগে সেইকাৰণে লিপ বাম ঠাণ্ডাৰ দিনত সকলোৰে লগত থাকি এৰাব নোৱাৰা বস্তু হিচাপে হৈ যায় সকলোৰে লগত ল'ৰাও লিপ বাম ইউজ কৰে ছোৱালীও ইউজ কৰে গতিকে লিপ বাম কেইটামান দেখাওঁ মামাআৰ্থৰ বলক এইকেইটা হৈছে লিপ বাম গীতা আৰু এই লিপ বাম গীতা 100% নেচাৰেল হয় তাৰপিছত আপোনালোকক এটা সফট এণ্ড প্লাম্প লিপছ দিব লগতে ই আপোনাৰ লিপছটো মইশ্চাৰাইজ কৰিব নৰিছেছ কৰিব সো ফাৰ্ষ্ট আপোনালোকক দেখুৱাইছোঁ এইটো মামাআৰ্থৰ চেৰী টিণ্টেড 100% নেচাৰেল লিপ বাম য'ত আছে চেৰী আৰু কোকোনাট যিয়ে আপোনালোকক নৰিছড কৰি ৰাখিব লগতে 12 আৱাৰ্ছলৈকে মইশ্চাৰাইজ কৰি ৰাখিব আৰু চাপল কৰি ৰাখিব তাৰ উপৰিও মামাআৰ্থৰ এই লিপ বামটোৰ যোনটো টিণ্ট সি আপোনালোকক এটা নেচাৰেলি পিংক আৰু ৰজি লুক দিব আৰু এইকেইটা লিপ বাম অলছো কাম উইথ নন টিণ্টেড ভেৰিয়েণ্ট যিকেইটা আপুনি যেতিয়া তেতিয়া যিকোনো কাপোৰৰ লগত ইউজ কৰিব পাৰে যাৰ কালাৰ নাহে এইটো হৈছে মামাআৰ্থ নৰিছিং টিণ্টেড ইয়াত আছে ভিটামিন ই আৰু ষ্ট্ৰবেৰী ইট হেল্পছ উইথ healing shaved and dry lips and vitamin E also promotes cell turnover and regeneration আৰু আনটা লিপ বাম হৈছে ইয়াত আছে ভিটামিন E and shea butter আৰু shea butter enriched with vitamin F আৰু ই আপোনালোকক ড্ৰাই হোৱাৰ পৰা নোহোৱা কৰাত সহায় কৰিব আৰু ই প্ৰটেক্ট কৰিব ইউভি ডেমেজৰ পৰা আৰু কোকোনাট অইল ৰিচ ইন মইশ্চাৰাইজিং এণ্ড এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ ইট নৰিছেছ লিপছ এণ্ড প্ৰিভেণ্ট ইনফেকশ্যন আপোনালোকক জনাওঁ যে মামাআৰ্থৰ প্ৰডাক্টবিলাক আপোনালোকে কেৱল ফ্লিপকাৰ্ট নাইকা আমাজন বুলিয়ে নহয় বৰ্তমান সময়ত এতিয়া আপোনালোকৰ ওচৰৰ দোকানখনতো লোকেল ষ্টৰটো আপোনালোকে পাব আৰু মামাআৰ্থে তেওঁলোকে ব্যৱসায়টো সমানে ভাল কাম কৰি আছে তেওঁলোকে প্ৰত্যেকটো অৰ্ডাৰৰ বিপৰীতে একোজোপাকৈ গছপুলি ৰোপণ কৰে আৰু 2025ৰ ভিতৰত তেওঁলোকৰ 1 মিলিয়ন গছপুলি ৰোপণ কৰাৰ তেওঁলোকৰ এইম আছে আৰু এইবিলাক সকলোবিলাক মিড চিপ চাৰ্টিফাইড হয় আৰু আপোনালোকে ল'ব পাৰে ডেছক্ৰিপশ্যন বক্স চেক কৰিব মোৰ কুপন কোড জংকি 2022 ইউজ কৰিলে আপোনালোকে 20% অফ পাব এয়া মই আপোনালোকক বিফৰ এণ্ড আফটাৰ দেখুৱাই দিছোঁ টিণ্টেড আৰু নন টিণ্টেড সকলোবিলাক ভেৰাইটিজ পাব ফাৰ্ষ্টৰটো কালাৰ নাই ছেকেণ্ডৰটো অকণমান পিংক আৰু থাৰ্ডৰটো অকণমান ৰজি পিংক টাইপৰ দেখিছেনে আপোনালোকক মই হাতত এয়া দেখুৱাই দিছোঁ লিপ বাম কেইটা আপোনালোকে বেলেগ ধৰণে বেলেগ লুকছৰ লগত ইউজ কৰিব পাৰিব ৰ'জ টিণ্টেড লিপ বাম ধৰক ক'ৰবাত ফ্ৰেণ্ডছৰ লগত ওলাই গৈছে বা বেলেগকৈ ডেইলি লুকছৰ লগত আপোনালোকে চেৰী টিণ্টেড তেনেকৈ ইউজ কৰিব পাৰিব আৰু এইকেইটা 100% টক্সিন ফ্ৰী হয় লগতে নেচাৰেল ইনগ্ৰিডিয়েণ্টছৰ পৰা বনোৱা আৰু এতিয়া মই আহিলোঁ বাৰ্থডেৰ কিছুমান বজাৰ থাকি গৈছিলে এইবিলাক শাক পাচলি অকণমান কিনিলোঁ আৰু মই আমাৰ ওচৰৰে চিনাকি মেগা মাৰ্টত সোমালোঁ কেক বনাম সেইকাৰণে কিবা কিবি কিনি লৈছোঁ কালাৰ চালাৰ নাছিল মোৰ ওচৰত এয়া মই আহি গ'লোঁ টাউনৰ পৰা আৰু এটা টপ এটা কিনিলোঁ আজি এটা নহয় দুটা কিনিলোঁ ব্লেক এটা আৰু হোৱাইট এটা এনেকৈ কিবা কিবি কিনিব মন গ'ল বহুদিন মানে পচন্দৰ বস্তু পোৱা নাছিলোঁ পাই গ'লোঁ কিনি ল'লোঁ আৰু এতিয়া পিংকাৰ বাৰ্থডে কাইলৈ কিন্তু আজিয়ে আমি এনে ভাত এসাঁজ খাইছোঁ কাইলৈ কিবা কাম আছে অকণমান চ' খানা বনাই আছে দেখাওঁ মোৰ ৰঙীমতী মায়ে বনাই আছে সেইদিনাখন মই বনোৱা চৌকা আমাৰ চৌকাটো ভাল কামত আহিছেনে আৰু বাউকে মা চৌকাটো মোৰ ক'লা হৈ গ'ল মা ক'লা হ'লে একো নহয় নহয় মই মুচি থৈছোঁ ইমান কষ্টকৈ
এইটো মাছৰ বইল হৈ আছে আমাৰ ফিছ বইল আৰু এজনী মা একদম বিৰাট ধুনীয়া হৈছে ন জুইটো চব ফালৰ পৰা খৈ ভৰাব পাৰে এয়া মোৰ চৌকা এয়া মাছৰ বইল হৈ আছে খানা পেটলি কাঁহীখন দি দিয়া আচলতে বাৰ্থডে বুলি নহয় ঘৰলৈ আলহী অহা কথা আছিলে আৰু আমি ওচৰৰে খুৰীহঁতক মাতিলোঁ ঘৰতে ভাত এসাঁজ খালোঁ মই অৱশ্যে বহুত দিন ভালকৈ ভাত খোৱা নাই মই ৰুটি খাই আছোঁ আৰু হ'লেও আজি মই ভাত খাই দিছোঁ এসাঁজ বইল মাছ লগতে অকণমান মাংস আৰু চালাড আৰু আজি আমাৰ চিম্পুলকৈ খানা মই পিংকাক কি গিফ্ট দিলোঁ পিংকা চব হাৰি দিয়া এই জোতাযোৰ গিফ্ট দিলোঁ আৰু পেণ্টটো টপ এটা আনি দিছিলোঁ খালি মানুহজনী কেটেঙি যে যিকোনো টপে ভাল নালাগে সেইকাৰণে এই দুজনী দুটা আনিছিলোঁ এতিয়া দুইটা মোৰেই গাইজ এতিয়া মোৰেই পূৰা ৰাজত্ব আৰু দুটা আৰু তাই নলয় এইটো তাইৰ গাত দুখ নাই খালি পেণ্টটো মই আনি দিছোঁ তই এনেও খিনেই পিংকৰ একচুৱেলি শ্বুটিং আছে তাই সেইকাৰণে বজাৰ কৰিবলৈ ওলাই যায় সেইকাৰণে পইচা দি দিছোঁ নিজৰ মতে কিনক আৰু মই পিছদিনা পিছে কিবা এটা কিনি দিলোঁ দেখুৱাম আপোনালোকক আৰু এইখন পিংকাৰ শ্বুটিঙৰ কাৰণে শাৰী এখন আনিছিলে ময়ো আগতীয়াকৈ এনেই পিন্ধি টেষ্টিং কৰি চালোঁ আৰু ধুনীয়াকৈ মিলি গৈছে মই যি কিনি অনা সেই ক্ৰপ টপটোৰ লগত একদম মই এই টপটো মেখেলা চাদৰ বা শাৰীৰ লগতো পিন্ধিব পাৰিম ধুনীয়াকৈ মিলি গ'ল আৰু গানটোতো লগাব নোৱাৰোঁ কপিৰাইট লাগিব বুলি সেইকাৰণে এনেকৈ আপোনালোকক দেখুৱাই দিছোঁ আৰু যদি চাব বিচাৰে ইনষ্টাগ্ৰামত গ'লে আপোনালোকে ভিডিঅ'টো চাব পাৰিব নীলাক্ষীবাৰ নতুন গান যাই যাই মোৰ বুকুতে যেন মৰমে দহি যায় এইটো গান আছিলে আজি হৈছে 18 ডিচেম্বৰ সেইকাৰণে আজিয়ে ভাবিছোঁ কেক কেইটা বনাই থওঁ মই ভাবিছিলোঁ 3টা মহলীয়াকৈ বনাম মানে 3টা ষ্টেপ দি কিন্তু এটা বনাই নহ'লগৈ কাৰণ কেক বনোৱা ডাঙৰ যোনটো চচপেন সেইটো ঘৰত নাছিলে কোনোবাই নিলে সেইকাৰণে মই বনাব নোৱাৰিলোঁ আৰু সেইকাৰণে সৰু সৰুকেইটাই মই ইউজ কৰিলোঁ আৰু এয়া বাৰ্বন বিস্কুট মই ধুনীয়াকৈ গুড়ি কৰি এটা কেকত মই মিক্স কৰি দিম এয়া মই কেক এফালে এটা বহাইছোঁ এফালে এটা দুটা ল' ফ্লেম আৰু এটা মই ইফালে ৰকম আপোনাক দেখাইছোঁ এয়া এটা মই এইখিনি ৰেডি কৰি থৈছোঁ এইটো মোৰ কেকটো হৈ গ'ল এইটো মই ইয়াত বাৰ্বন বিস্কুট অকণমান মানে এইটো অলপ ওপৰত ফাটি গ'ল মানে ফটাটো মানে মোৰে ভুল গামলাটোৰ হেৰিটো লাগি ধৰিলে সেইকাৰণে ফাটিলে আৰু এইবিলাক এইটো কেকটো চাওক সেইকাৰণে স্পঞ্জি হৈছে ইয়াত মইতো ভেনিলা এচেঞ্চ দিছোঁ ভেনিলা ফ্লেভাৰ এইটো কেকটো ঠাণ্ডা হোৱাৰ পিছতে আইচিং কৰিবলৈ সুবিধা হয় সেইকাৰণে মই আগদিনাখন ৰাতিয়ে বনালোঁ আৰু এয়া পিছদিনাখন 19 ডিচেম্বৰ আৰু কেকখিনি মানে হুইপ ক্ৰীমখিনি মই ধুনীয়াকৈ এতিয়া বিট কৰি লৈছোঁ আৰু এইফালে মই ধুনীয়াকৈ ব্লু কালাৰ দি পিনি গোটেইকেইটা ফ্ৰিজত এনেকৈ ৰাখি থৈছোঁ অকণমান ছেট হ'বৰ কাৰণে আৰু কেকটো মোৰ বনাই হৈ গ'ল বৰ বেছি মই একো কৰিব নোৱাৰিলোঁ কাৰণ মোৰ ওচৰত বৰ ভাল নজেলছ নাই আৰু সেইকাৰণে এয়া কেকটো ৰেডি চিম্পুলকৈ বনালোঁ আৰু এয়া আমি আহিলোঁ মৰাণৰে ফুড ফিউজন তাতে পিংকাৰ বাৰ্থডেটো চেলিব্ৰেট কৰিবৰ কাৰণে বাৰ্থডে আমি তেনেকৈ আয়োজন কৰা নাই কেৱল পিংকাৰ কলেজৰ কেইগৰাকীমান লগৰ ছোৱালী মই আৰু আমাৰ কঞ্চিং আহিছিলে এইটো কেকটো এইটোৱে মই বনোৱাটো আৰু যেনে তেনে একদম পটাপট বনালোঁ আৰু ফাৰ্ষ্ট টাইম এনেকৈ বনাইছোঁ আৰু খানাৰ কাৰণে মই অৰ্ডাৰ কৰিলোঁ চিকেন বিৰিয়ানী ম'ম' তেনেকৈ অৰ্ডাৰ কৰিলোঁ স্কুলৰ নামটো লিখা আছে দেখাই দিয়া কঞ্চিং দেখাই দিয়া চাওঁ ডাউনটাউন গুৰুকুলো লিখা আছে কি কোনটো নাম কঞ্চিং কোনটো স্কুলৰ নামটো লিখা আছে আকৌ আমি চোলা কিনিবলৈ আহিলোঁ পিংকাৰ চোলা পচন্দ নহ'ল সেইকাৰণে নতুন এটা কিনি দিলোঁ আৰু গাৰ্গীকো এটা কিনি দিলোঁ আৰু কিনি মেলি হৈ গ'ল মাক বোলে কমলা লাগে সেইকাৰণে 2 কেজি কমলা কিনি ল'লোঁ আৰু এয়া নতুন ড্ৰেছটো এয়া নতুন এইটো কিহৰ চুৱেটাৰ উলেন চুৱেটাৰ নে কি কয় নাজানো আৰু এয়া আমাৰ আজিৰ ফটো আৰু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান দেৰি ভিডিঅ'টো চোৱাৰ বাবে আৰু পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই জংকীয়ে
বিদায় মাগিছোঁ। ধন্যবাদ।